এতিয়া পঞ্চায়ত সন্মিলনক সম্বোধন কৰিছিলে তেতিয়া এটা মই প্ৰতিশ্ৰুতি দিছিলোঁ যে পঞ্চায়তৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্টৰ সুবিধা দিম। তাৰ মানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্সমেণ্ট পায় আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব। আজি কেবিনেটে এই স্কিমখন অনুমোদন কৰে। পঞ্চায়তৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত আমি অন্তৰ্ভুক্তি কৰিম আৰু তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে বেমাৰ হ'লে মেডিকেল ৰিইম্বাৰ্সমেণ্ট ক্লেইম কৰে বা কোনোবা হস্পিটালত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পায়, সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে অসমৰ এটা এবঅৰিজিনেল কমিউনিটিৰ ভিতৰত চুতীয়া কমিউনিটি এটা এবঅৰিজিনেল কমিউনিটি। এই খিলঞ্জীয়া কমিউনিটিটোৰ বাবে আমি ACS পৰীক্ষাত আউট অফ OBC কোটা এজন DSP আৰু এজন মেজিষ্ট্ৰেটৰ পোষ্ট আমি এতিয়াৰ পৰা সংৰক্ষণ কৰিম। আগতে এই সুবিধাটো মৰাণ আৰু মটক কমিউনিটিক দিয়া আছিলে। এতিয়াৰ পৰা চুতীয়া জনগোষ্ঠীৰ লোকেও এজন DSP আৰু এজন মেজিষ্ট্ৰেট প্ৰত্যেক বছৰে নিশ্চিতভাৱে লাভ কৰিব। আজি আমাৰ কেবিনেটত যোৱাকালি মই ডিব্ৰুগড়ত গৈছিলোঁ। অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকক আমি অসমত PRCৰ সুবিধা দিছিলোঁ, কিন্তু চাকৰিত এপ্লাই কৰিবৰ কাৰণে তেওঁলোকক এমপ্লয়মেণ্ট এক্সচেঞ্জতো নাম ৰেজিষ্টাৰৰ সুবিধা দিব লাগিব। আজিৰে পৰা আমি মৰাণ লোকসকলক যিসকলে অৰুণাচলত বাস কৰে তেওঁলোকক তিনিচুকীয়া জিলাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত নিবনুৱা হিচাপে নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আমি সুবিধা দিছোঁ। আমাৰ ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিত দুখন VGR আছিলে। এখন VGRৰ নাম হ'ল তিলোবাৰী বঙালী আৰু এখন হ'ল তিলৈবাৰী নেপালী গাঁও। তিলৈবাৰী বঙালী গাঁও, তিলৈবাৰী নেপালী গাঁও। এই গাঁও দুখনত বাস কৰা লোকসকলে ইমান দিন মাটিৰ পট্টা পোৱা নাছিল, কাৰণ তেওঁলোক VGRত আছিলে। আজি আমি এই দুইখন গাঁও VGR উইথড্ৰ কৰোঁ, বেলেগ খালী মাটিত আমি VGR স্থাপন কৰোঁ আৰু তিলৈবাৰী নেপালী গাঁও আৰু তিলৈবাৰী বঙালী গাঁৱৰ বাসিন্দাসকলে মাটিৰ পট্টা পোৱাৰ পথ আমি প্ৰশস্ত কৰোঁ। এইটো আমাৰ টিংখং সমষ্টিৰ বিমল বৰাৰ সমষ্টিৰ দুখন গাঁও আছিলে। আজি কেবিনেটত আৰু এটা সিদ্ধান্ত লোৱা হ'ল। চাহ বাগিচাৰ মাটিৰ আবণ্টনৰ প্ৰপত্ৰসমূহ আমি 9 তাৰিখে দিনৰ 2 বজাত বিতৰণ কৰিম, কিন্তু বহুত চাহ বাগিচা নগৰ অঞ্চলত পৰে। যদি নগৰ অঞ্চলত পৰে প্ৰিমিয়ামটো বহুত টকাৰ হৈ যাব। বাগিচাৰ শ্ৰমিকেতো যেনেকৈ আজি সোণাপুৰৰ চাহ বাগিচা বাগানৰ শ্ৰমিকে প্ৰিমিয়াম দিলে লাখ টকাৰ প্ৰিমিয়াম দিব লাগিব, কাৰণ এইখন উইদিন GMD এলেকা পৰে। সেইকাৰণে ডিব্ৰুগড় টাউনতো বহুত কেইখন বাগিচা আছে।
যদি টাউনৰ মাটিৰ প্ৰিমিয়াম হয় তেতিয়াহ'লে তেওঁলোকে মাটিৰ প্ৰিমিয়াম দিব নোৱাৰিব গাঁৱত যদি প্ৰিমিয়াম দিব লাগে 1 বিঘা মাটিত 500 টকা দিব লাগিব বাগানৰ শ্ৰমিকে হয়তো 500 টকাও দিব নোৱাৰিব আমি তেওঁলোকক কৈছো যে 5 বছৰৰ ভিতৰত 500 টকা দিলেই হ'ব টাউনৰ খেনি বা গাঁৱৰ খেনি এই দুইখিনিক প্ৰতি বিঘা মাটিত আমি মাত্ৰ 500 টকা প্ৰিমিয়াম ল'ম তাকো 5 বছৰত দিলে হ'ব আৰু বাগানৰ মাটিৰ বিতৰণৰ আনুষ্ঠানিক কাম প্ৰপত্ৰ বিতৰণৰ কাম আমি 9 ফেব্ৰুৱাৰী দিনৰ 2 বজাৰ পৰা আৰম্ভ কৰিম মই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাত থাকিম বাকি মন্ত্ৰীসকলেও বা বিধায়কসকলেও বিভিন্ন চাহ বাগিচাত উপস্থিত থাকিব আজি আমি মিছন বসুন্ধৰাৰ অধীনত আমি অসমৰ কেইবাখনো জাগাত মাটিৰ পট্টা আমি বিতৰণ কৰোঁ কেবিনেটে আজি RIDFৰ পৰা ধেমাজি আৰু ডিব্ৰুগড়ত দুটা মিল্ক প্ৰসেসিং প্লান্ট নিৰ্মাণ কৰিবলৈ 135 টকাৰ ঋণ 135 কোটি টকাৰ ঋণ নাবাৰ্ডৰ পৰা ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আজি কেবিনেটত আমি আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয় কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে সো 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা সিস্টেম আছে প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেন্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেন্ডামখন আনুষ্ঠানিকভাৱে আনিব 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেন্ডামখন বা SITৰ ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব আপোনালোকক আমি আজিয়ে হাদৰ নিমন্ত্ৰণ কৰিছোঁ লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সমুৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম গতিকে কেবিনেটত আজি মুখ্যতঃ এইখিনি আলোচনা হৈছে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে আজি আমি কেবিনেটত আলোচনা কৰোঁ কেবিনেটত SITয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে আলী তৌকিৰ শেখ সংসদ গৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3 গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেন্টেশন দিয়ে এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেন্টেশনটো পাই যথেষ্ট আচৰিত হৈছে আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেন্ডামখন 7 তাৰিখে আহিব কিন্তু যেতিয়া প্ৰেজেন্টেশনটো কেবিনেটক দিছে বাকি মন্ত্ৰীসকলেও যথেষ্ট আচৰিত ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেন্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছো
8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম Today, Cabinet has informally discussed the SIT report related to a sensitive cases involving one Pakistani national Ali Tokir Sheikh, one British national Elizabeth Gogoi, one Indian national Gaurav Gogoi. After going through the PowerPoint presentation, Cabinet has directed Home and Political Department to place a formal cabinet memorandum on 7th of February indicating further step they wants to take, and also cabinet has further authorized Chief Minister in his capacity as a Home Minister to reveal whatever is possible to reveal before the press on 8th February at 10:30 a.m. তথ্যখিনি আপোনালোকে 8 দিন আৰু ধৈৰ্য ধৰিব লাগিব আৰু কোনবা মন্ত্ৰীয়ে যদি আপোনালোকক আৰু কৈ দিয়ে বেলেগ কথা কাৰণ তেওঁলোকে এতিয়াৰ পৰা জানিলে আগতে মই জানিছিলো কিন্তু 8 তাৰিখে 10:30 বজাত যেহেতু আমি দেশৰ সকলো সাংবাদিকক নিমন্ত্ৰণ কৰিছো যদি আপোনাক কৈ দিও তেওঁলোকটো নাহাৰ কোনো আহাৰ মিনিংয়ে নাথাকিব আমি আজি অন্তত আমাৰ মুখ বাদ দিও আপোনালোকে ইমানখিনিতো তেওঁলোকে ক'ব বাকি মেম্বাৰ খিনিয়ে যে তেওঁলোক যথেষ্ট আচৰিত হৈছে দুই এজনে মূৰতে হাত দিছে যে তৰুণ গগৈ লৰা ইটো পৰ্যায়ত কেনেকৈ যাব পাৰে এটুলে আমিও চিন্তিত তেওঁলোক সকলোৱে কবই আৰু ময়ো যিমানখিনি ক'ব পাৰো কেইটামান কথা ক'ব নোৱাৰো বাকিখিনি আপোনালোকক একেবাৰে ব্যক্তিগত কথা কিছুমান কোৱা উচিত নহয় কিন্তু মই যিখিনি দেখুৱাম মই ভাবো দ্যাট ইজ গুড এনাফ তেতিয়া এনে প্ৰতিদিনেতো ডিফেন্ড কৰিব খুজিবই যে নহয় নহয় এবোৰ একো নাই না এক্সাম্পল কৈছো দুই এখন পেপাৰে তেওঁক ডিফেন্ড কৰিব খুজিব কিন্তু সত্যটো সত্যই থাকিব এতিয়া কি হৈছে ইলেকশ্যন আছে কাৰণে দুই এজনে তেওঁৰ হৈ ক'ব মই এডভান্স কৈ দিছো ষ্টুডিঅ'ত জপিয়াব ক'ব ঠিক থাকিব কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে যেহেতু প্ৰেছৰ জৰিয়তে মানুহে গম পাবই মানুহৰ কাৰণে যথেষ্ট আচৰিত হ'বলগীয়া প্ৰতিবেদন হ'ব মানুহৰ কাৰণে এতিয়া টকশ্বত কি হয় মই ক'ব নোৱাৰো কিন্তু সাধাৰণ মানুহৰ কাৰণে এইখন যথেষ্ট গুৰুত্বপূৰ্ণ এটা সেনসিটিভ ডকুমেন্টস হ'ব তদন্তটো স্যার এনআইএল যাব না কি আমাৰ সরকার আমি আনিব দিছো যে এনআইএ হোম ডিপার্টমেন্টে দিব খুজে নে ৰক দিব খুজে নে আমি আইবিক দিব খুজো না গৃহ মন্ত্ৰালয়ক দিব খুজো আমি 7 তাৰিখে যেতিয়া কেবিনেট ডিসিশন লম তেতিয়া সেই পাৰ্টটো তাতে থাকিব তাতে মানে এই বস্তুটো আমাৰ ফালৰ পৰা 8 তাৰিখে আমি জবনিকা পেলাই দিম আমি তাৰ পিছত ভাৰত চৰকাৰে যি ধৰণে আগবঢ়ায় আমি এটা আজিও কৰিব পাৰিলেতেন 30 তাৰিখে গৃহমন্ত্ৰী আহিবৰ কাৰণে আজি আমি নকৰিলো আৰু সবে কলে যে 8 তাৰিখে কৰা ভাল ৰবিবাৰ আছে সকলো মানুহে দিল্লীৰ পৰাও কোনোবা আহিব খুজিলে আহিব পাৰিব হ'ব আৰু সো কেছটো আমি ৰেজিষ্টাৰ কৰিছিলো আলী তৌকিৰ শেখৰ ওপৰত আৰু কেছটোত আমি উইটনেছ হিচাপে এলিজাবেথ গগৈকো এক্সামিন কৰিছিলো আৰু প্ৰায় 22-25 জন লোকক আমি এক্সামিন কৰিছিলো কৰাৰ পিছত যিখিনি আমি তথ্য পালো তথ্যখিনিয়ে সন্দেহৰ আঙুলি আলী তৌকিৰ প্ৰতিটো আছেই সন্দেহৰ আঙুলি এতিয়া এলিজাবেথ আৰু গৌৰৱ গগৈৰ ফালেও নিশ্চিতভাৱে গৈছে আমি 7 তাৰিখে কেবিনেটত সিদ্ধান্ত লম যে ইয়াক ফাৰ্ডাৰ ইনকুৱাৰী অসম চৰকাৰে কৰিব ফাৰ্ডাৰ ইনকুৱাৰী ভাৰত চৰকাৰে কৰিব নে আমি প্ৰধানমন্ত্ৰীক জনাম তেখেতে বাকি যি সিদ্ধান্ত লৈ লব ফৰ্মেল ডিসিশনটো আমি 7 তাৰিখে লম আজি মাত্ৰ কেবিনেটত আমাক প্ৰেজেন্টেশন এটা দিলে যে এইখিনি অভিযোগ এটো এতিয়া
বাকী ক'ত কি আছে এইখিনি 8 তাৰিখলৈকে আপোনালোকে অপেক্ষা কৰিব আৰু ইমানে কথা भारत में कई विधानसभा चुनाव होना है कई स्टेट में, तो भारत सरकार का शिक्षा मंत्रालय का 2 डिसीजन जो आया है, एक तो नीट पीजी में -40% का उनका कुछ कम्युनिटी को सिलेक्शन देने का है, और दूसरा अभी नया यूजीसी का जो आ गया है। तो भारत सरकार का जो भी सिद्धांत है मैं टिप्पणी करना नहीं चाहूँगा, और बहुत ज़्यादा असम में ये सब इशू भी नहीं है, तो इसीलिए हम लोग को ये टिप्पणी करना ठीक नहीं है। लेकिन आपका जो भी प्रश्न है हमारे धर्मेंद्र प्रधान जी को पूछ लीजिए, वही आंसर करेगा। और दोनों विषय बहुत ज़्यादा असम में इसका चर्चा नहीं है, और मैं भी चुनाव का काम में व्यस्त हूँ, तो भारत सरकार का जो भी सिद्धांत है राज्य सरकार को इसमें टिप्पणी करना ठीक नहीं है। अगर कुछ लिखना है तो हम लिख के बताएगा। ये विधानसभा चुनाव में इसका असर हो सकता है। हमारा असम में तो बहुत ज़्यादा हम लोग थोड़ा दिल्ली से दूर रहता हूँ ना, तो इसीलिए हमारा अपना ही इशू इतना है। ठीक है, এতিয়া কংগ্ৰেছত প্ৰভাৱ পেলাবও পাৰে নেপেলাবও পাৰে, কাৰণ ৰাহুল গান্ধী কেনেকুৱা মানুহটো জানেই। যদি বিজেপিৰ হ'লেহেঁতেন আমাকতো এক্সপেল কৰি দিলেহেঁতেন। এতিয়া ৰাহুল গান্ধী নিজেই ক'ৰ চিটিজেন কোনেও নাজানে। নহ'লে যি দুটা কথা মই ক'লোঁ যে গৌৰৱ গগৈৰ 2টা ল'ৰাই বিদেশী, আজিলৈকেতো যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ম, ল'ৰা দুজনক অসমীয়া কৰি লওঁ, আজিলৈকে কৰিছে জানো? ইয়াৰ পিছত একচুৱেলি মই একো প্ৰমাণেই দিব নালাগে, কিন্তু আপোনালোকে বিচাৰি আছে কাৰণে মই দিম। যদি হিমন্ত বিশ্ব শৰ্মাৰ 2জন ল'ৰা ব্ৰিটিছ হ'লহেঁতেন আপোনালোকে কি কৰিলেহেঁতেন মোক চিন্তা কৰকচোন। ঘৈণীয়েকো ব্ৰিটিছ, ল'ৰা ছোৱালীও ব্ৰিটিছ, আৰু ল'ৰা ছোৱালী 2টাই মাইনৰ, বেচাৰাহঁতে গমেই নাপায় যে আমাক ব্ৰিটিছ বনাই দিলে। এই কামটো যদি বেলেগ পলিটিচিয়ানৰ ঘৰত হ'লহেঁতেন তেতিয়াহ'লে কি কৰিলেহেঁতেন, যে ৰাইজে মিটিং পাতি ক'লেহেঁতেন যি হয় তুমি সৰু ল'ৰা ভুল কৰিলা, এতিয়া অন্ততঃ ল'ৰা ছোৱালী দুটাক চিটিজেনশ্বিপ দুটাক ঘূৰাই দিয়া। আজিলৈকেতো কৰা নাই, আৰু উল্টাই মোকেই গালি পাৰি আছে। নিয়মতে এনেকুৱা অভিযোগৰ পিছত লাজ থকা মানুহে আৰু মিটিং টিটিং নকৰে। যোনে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় নকৰে সি অসমৰ কি উন্নতি কৰিব? তাৰমানে তেওঁ নিজেই ধৰি লৈছে যে অসমীয়া আৰু ভাৰতীয় 2nd ক্লাছ চিটিজেন, ব্ৰিটিছ 1st ক্লাছ। গতিকে আমাক যোনে 2nd ক্লাছ বুলি ভাবে তাতে আৰু তেওঁৰ লগত কি হ'ব পাৰে? নিয়মমতে মই যিমানটো কৈছোঁ সিমানটোৱে যথেষ্ট আছিল। আপোনালোকে তেওঁক লগ পালেই প্ৰশ্ন কৰিব লাগিছিল যে ল'ৰা দুটাক ভাৰতীয় কেতিয়া কৰিব। আপোনালোকে আকৌ প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত, কওকচোন। সেইটোৱেতো আটাইতকৈ দুখ লগা কথা। গতিকে ইয়াতকৈতো একো নালাগেই। গতিকে কিন্তু সেই সংক্ৰান্ততে আৰু প্ৰশ্ন আছে, আমি দেখুৱাম 8 তাৰিখে আপোনালোকক। আপোনালোকে দেখিলে যিখিনিয়ে বুজিব চেষ্টা কৰিব তেওঁলোকৰ কাৰণে যথেষ্ট ডাঙৰ। আৰু যোনে আগতে টক শ্ব'ত ফ্ৰণ্টন বনাই ৰাখি দিব যে যিয়ে ক'ব তাকে উল্টা কৰিম বুলি, তেওঁকতো বুজাই লাভ নাই নে আছে? হ'ব।